হাঁহৰ মাংস তিল দি বনাম কেনেকৈনো বনাম সেইটোকে চাওকচোন। এয়া মই মাংসখিনি মেৰিনেট কৰি ৰাখিছিলোঁ নিমখ আৰু হালধি দি। এখন কেৰাহী পাতিলোঁ, মিঠাতেল দিলোঁ, তাত পাঁচফোৰণ কেইটামান আৰু পিঁয়াজ নহৰু আদা দি দিম। সেইখিনি ভাজি লৈ তাতে মই মছলা দিম। মছলা মই বৰ বিশেষ ইউজ নকৰোঁ বাৰু, কমাই ইউজ কৰিছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অলপ মিট মছলা দিছোঁ। এয়া মছলাখিনি ভাজি লৈ তাৰ পৰা তেল এৰোঁতেই মই মেৰিনেট কৰি ৰখা মাংসকেইডোখৰো দি দিলোঁ। বেছিকৈ বনোৱা নাই বাৰু, মই কমকৈ বনাইছোঁ। মাংসখিনিৰ পৰা ধুনীয়া তেল ওলাব, তেতিয়াই মই আলুকেইডোখৰ দি দিলোঁ। এয়া সিজিছে মোৰ মাংস প্ৰায়। এয়া মই তিলখিনিও তাতে দি দিলোঁ। মাংস তিল দি খাই বাৰু, কিন্তু হাঁহৰ মাংস খাই নাই কমেণ্ট কৰি জনাবচোন। বিৰাট টেষ্টি লাগে, নাই খোৱা যদি এবাৰ ট্ৰাই কৰিব। এয়া মই ড্ৰাইকৈ ৰাখিম, পানী নিদিওঁ। কেনেকুৱা লাগিলে জনাব। বাই এভৰিৱান।